everyone, how are you? I hope you all are doing great. আমি আৰম্ভ কৰিছিলো ক্লাস 10 ম্যাথমেটিক্সৰ ত্ৰিভুজ নামৰ যেটো চেপ্টাৰ আছে এটো ইয়াৰ আগৰ ভিডিওটোত আমি উপপাদ্য 6.1 উপপাদ্য 6.2 উদাহৰণ আৰু অনুশীলনী 6.2 টো আৰম্ভ কৰিছিলো আমি কৈছিলো যে অনুশীলনী 6.2 টো তোমাক কমপ্লিট কৰি দিম বাট আনফৰচুনেটলি আমি ৰাতি ভিডিও ৰেকৰ্ড কৰি আছিলো ৰাতি 1 বাজে গৈছিল কাৰণে কমপ্লিট কৰিব পৰা নাছিলো আমি 6 নম্বৰ লৈকে কৰিছিলো আৰু আজিৰ ভিডিওত আমি 7 8 9 আৰু 10 চাৰিটা অংক বাকি আছে এই চাৰিটা অংক কৰিম এটো ভিডিওত আমি আৰু এটা কথা কৈছিলো যে তুমি ভিডিওটো যদি মনোযোগ সহকাৰে গোটেই ভিডিওটো চোৱা তুমি অংক টিচাৰ হৈ যাবা ইমান সহজ নিয়মত আমি বুজাই দিছো তুমি তোমাৰ বন্ধু বান্ধৱী সকলক শিকাই দিবা মই আৰু এটা কথা সদায় কৈ থাকো তোমালোকক যে মই জিমান সহজ নিয়মত তোমালোকক শিকাও ইমান সহজ নিয়মত গোটেই ইউটিউবত খুজি চাবা কোনেও নিহিকা কিয়নো আমি সকলোৱে জানি প্ৰতিটো অংক কৰাৰ কিছুমান ব্লেক মেথড থাকে এটা অংক তুমি দুটা তিনিটা মান মেথডত কৰিব পাৰা একাৰণে আমি অংক ইয়াত কৰি দেওয়াৰ আগত নিজে এটা অংক দুটা তিনিটা চাৰিটা মেথডত কৰি চাও কৰি সোৱাৰ পিছত যেটো অন অফ দা ইজিয়েষ্ট মেথড যেটো আটাইতকৈ ইজি মেথড হয় এটো মেথডত আমি তোমালোকক কৰাই দিম আৰু যদি কোনোবাই এই ভিডিওটো চোৱা নাই তেনলে আমাৰ চেনেলত গৈ প্লেলিস্ট আছে ক্লাস 10 ম্যাথমেটিক্স নামৰ প্লেলিস্টত যাই চাই লবা আৰু কোনোবাই যদি চেনেলত নতুন আহা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখবা এনেকৈ তোমাৰ ফাইনাল লৈকে তোমালোকৰ লগত থাকিম প্ৰতিটো কোৱেশ্চনত অতি ইজি এক্সপ্লেনেশন শর্টকাট আমি এমসিকিউ সলভ কৰিম পিছত এই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখবা তেনলে শুরু কৰো আজি 7 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম খালি 6 নম্বৰ লৈকে কৰিছিলো 7 নম্বৰৰ পৰা আজি কৰিম আমি 7 নম্বৰটো কি দিছে সোৱা যে উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডালে যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটো সমদ্বিখণ্ডিত কৰিব এটো সলভ কৰাৰ কাৰণে আমি ডায়াগ্ৰাম আগত এটা বনাই লও সলিউশন এটা ত্ৰিভুজৰ ডায়াগ্ৰাম আমি আগত বনাইলো এটা ত্ৰিভুজৰ ডায়াগ্ৰাম আমি অকাই লৈছো ইয়াৰ পাছত এৰ নাম দি দিম এ বি আৰু সি বুলি এতিয়া আমি কোশ্চেন পঢ়িম আৰু কোশ্চেনত কি কৈছে এটো বুজা ট্রাই কৰিম প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু যদি আমি এই বাহুটো এ বি ধৰো ইয়াৰ মধ্যবিন্দুটো হ'ব কিমান সি ইয়াৰ মধ্যবিন্দুটো আমি ধৰিলো ডি মধ্যবিন্দুৰে যোৱা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তাৰ মানে ইয়াৰ মধ্যবিন্দু এ বিৰ মধ্যবিন্দুৰে যেটো আমাৰ ৰেখা যাব যদি আমি ইফালে এটা ৰেখা টানি দেও এবোৰ মধ্যবিন্দুৰে যোৱা ৰেখাডাল কি কৈছে এ বি মধ্য যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তাৰ মানে এটো যদি আমি ই এটা নাম দেও মানে ডি ই যদি এই বিসিৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটো সমদ্বিখণ্ডিত কৰে তাৰ মানে তৃতীয় বাহু মানে কোনটো এই এসি বাহু সমদ্বিখণ্ডিত কৰে এটা আমাক প্ৰমাণ কৰিব লাগে যে এ ই ইকুয়াল টু ইসি বুজিলানে আকো এবাৰ বুজাবলৈ ট্রাই কৰি আছো কৈছে যে এ বি সি এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু মানে এ বি বাহুৰ মধ্যবিন্দু যদি ডি হয় এই মধ্যবিন্দুৰ মাজেৰে যোৱা ৰেখা যেটো আছে এটো যদি এই বিসি বাহুৰ সমান্তৰাল হয় তেনেহলে এই ৰেখাডালে এই এসি বাহু সমদ্বিখণ্ডিত কৰিব তাৰ মানে এ ই সমান সমান ইসি হ'ব এটো আমাক কৰিব লাগে ফাৰ্স্টত বিশেষ সূত্ৰ লেখা যে বিশেষ সূত্ৰ লিখিছো যে এ বি সি ত্ৰিভুজৰ এ বি বাহুৰ মধ্যবিন্দু সরি লিখবা যে এ বি বাহুৰ এ বি সি ত্ৰিভুজৰ এ বি বাহুৰ মধ্যবিন্দু হৈছে ডি এ বি সি ত্ৰিভুজৰ এ বি বাহুৰ মধ্যবিন্দু হৈছে ডি আৰু কি আছে ডি ই সমান্তৰাল বিসি এটা আমাক প্ৰমাণ কৰিব লাগে যে এ ই ইকুয়াল টু ইসি এটা আমি প্ৰমাণ কৰিম সো উপপাদ্য 6.1 ত কি পাইছিলো যে
দুটা রেখা যদি সমান্তরাল হয় এই রেখাটো এই ত্রিভুজৰ বাকি দুটা বাহুক একে অনুপাতত বিভক্ত কৰিব যদি এটা রেখা এটা ত্রিভুজৰ এটা বাহুৰ সমান্তরাল হয় আৰু সেই ত্রিভুজটো আন দুটা বাহুক ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় ইয়াতো দিয়া আছে আমাৰ DE সমান্তরাল BC এটো কি দিয়া আছে গতিকে আমি ইয়াৰ পৰা লিখিব পাৰি যে AD by BD equal to AE by EC লিখিব পাৰো নাই কিয়ৰ মতো উপপাদ্য 6.1 ৰ মতে লগতে কোশ্চেনত কৈ দিছিল কোশ্চেনত কৈ দিছিল যে 6.1 ৰ সহায়ত প্ৰুফ কৰিবৰ কাৰণে কৈছিল 6.1 ৰ মতে যে AD by BD AE by EC এটো লিখিছো আকৌ আমি জানো আকৌ সোয়া যদি এই D বিন্দুটো AB বাহুৰ মধ্যবিন্দু হয় D যদি AB বাহুৰ মধ্যবিন্দু হয় তেনেহলে AD আৰু BD কই লব D যদি AB বাহুৰ মধ্যবিন্দু হয় তেনেহলে AD আৰু BD কই লব এরপরে আমি লিখিব পারি যে আকৌ AD equal to BD কিয়ৰ কাৰণে ব্ৰেকেটত লিখি দেব আছে D AB বাহুৰ মধ্যবিন্দু বুঝিলা না এটো সই এখানে যদি আগতো যদি 1 এটা নাম দিও এখানে যদি আমি 1 ত বহুৱাই দিও এক নম্বৰটো কি আছিল আমাৰ AD by BD তেনেহলে ইয়াত AD আৰু BD ইকুয়াল হৈছে আমি AD ঠাইত BD লিখিব পাৰো নে AD is equal to BD AD ঠাইত BD লিখিম ইয়াত আমি BD তলত আছে BD equal to AE by EC এতিয়া সো ইয়াতো BD আছে ইয়াতো BD আছে কাটি দিলো কাটিলে ইয়াত থাকিল আমাৰ 1 ইয়াত AE by EC এটা যদি তুমি বস্ত্ৰ পূৰণ কৰা এটো ইয়াৰ লগত পূৰণ হ'ব ইয়াৰ তলত 9 আছে এত গৈ ইফালে পূৰণ হ'ব তেত EC is equal to A এটো আমাক প্রুফ কৰিব কৈছিল যে অতেত AE by EC প্রমাণ হৈ গল একেবারে সিম্পল হয় একেবারে সহজ মেথডত কৰাই দিছো মই তোমাক নেক্সট 8 নম্বৰ টু সাম 8 নম্বৰ টু কি কৈছে উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডালে তৃতীয় বাহুৰ সমান্তৰাল হয় আমি ডায়াগ্ৰামটো আঁকাই লৈছো এটা ত্রিভুজৰ ডায়াগ্ৰাম আঁকি লৈছো যে ABC একটা ত্রিভুজ ইয়াত কৈছে এটা ত্রিভুজৰ দুটা বাহুৰ মধ্যবিন্দু যদি AB বাহুৰ মধ্যবিন্দু আমি ইয়াত D এটা ধৰো আৰু AC বাহুৰ মধ্যবিন্দু E দুটা বাহুৰ মধ্যবিন্দু কৈছে দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডালে এই দুটাক যদি আমি সংযোগ কৰি দেও সংযোগী ৰেখাডালে তৃতীয় বাহুৰ সমান্তৰাল হ'ব তাৰ মানে DE সমান্তৰাল BC এটো আমাক দেখাব লাগে যে কৈছে ABC ত্রিভুজৰ AB বাহুৰ মধ্যবিন্দু হৈছে D আৰু AC বাহুৰ মধ্যবিন্দু হৈছে E এই দুটাক যদি আমি সংযোগ কৰি দেও সংযোগ কৰাৰ পিছত তৃতীয় বাহুৰ সমান্তৰাল হ'ব তাৰ মানে DE সমান্তৰাল BC এটো আমাক দেখাব লাগে তেনেহলে যদি আমি এটো আৰু এটোৰ অনুপাত সেম দেখাব পাৰি উপপাদ্য 6.2 কি আছিল যদি এডাল ৰেখাই এটা ত্রিভুজৰ যিকোনো দুটা বাহুক এক অনুপাতত ভাগ কৰে তেনেহলে সেই বাহুটো তৃতীয় বাহুটোৰ সমান্তৰাল হ'ব আমি এইটো AD by BD আর AE by EC যদি আমি দেখাব পাৰো আমি ক'ব পাৰিম যে DE সমান্তৰাল BC সলিউশন আমি লিখো বিশেষ সূত্র লেখা যে ABC ত্রিভুজৰ AB আৰু EC বাহুৰ মধ্যবিন্দু ক্ৰমে D আৰু E
এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC কেনেকৈ প্ৰমাণ কৰিম যদি এইটো আৰু AB আৰু AC বাহুক যদি এক অনুপাতত বিভক্ত কৰা দেখাব পাৰো তেনেহলে আমি ক'ব পাৰিম যে DE সমান্তৰাল BC এতিয়া আমি প্ৰমাণটো চাও সোয়া D যদি AB বাহুৰ মধ্যবিন্দু হয় তেনেহলে AD আৰু BD ইকুয়াল হ'ব একেদৰে AE যদি AC বাহুৰ মধ্যবিন্দু হয় তেনেহলে AE আৰু EC এটো সমান হ'ব একেদৰে যেহেতু D AB বাহুৰ মধ্যবিন্দু গতিকে ইয়াত AD ইকুয়াল টু BD হ'ব হবনে যদি D টু AB বাহুৰ মধ্যবিন্দু হয় তেনেহলে AD আৰু BD ইকুয়াল হ'ব সোয়া ABD টো যদি আমি ইফালে আনিলো ইফালে আনিলে ইয়াৰ তলত আহি যাব আৰু ইফালে থাকিব আমাৰ কি 1 এটা থাকিব AD ইকুয়াল টু B ইয়াৰ ফালে আনিছো তলত হল D ইকুয়াল টু 1 বুঝিলানে এটো এক নাম্বার একটা নাম দে আকৌ একেদৰে সো ই যদি AC বাহুৰ মধ্যবিন্দু হয় ই AC বাহুৰ মধ্যবিন্দু তেনেহলে ইয়াতো আমি AE ইকুয়াল টু EC এটো লিখিব পাৰিম ইফালে যদি EC টো যদি আমি A এর তলত আনি দেও AE ইকুয়াল টু EC ইফালে থাকিব আমাৰ 1 সো এটো দুই নম্বৰ সমীকৰণ এতিয়া দুটা সমীকৰণ ভালদৰে চোৱাচোন ইফালে আছে AD বাই BD ইকুয়াল টু 1 AE বাই EC ইকুয়াল টু 1 দুটা সমীকৰণ যদি তুমি ভালদৰে চোৱা দেখিবা যে সোঁফালত দুটাতে 1 1 আছে মানে সোঁফালটো আমাৰ রাইট হ্যান্ড সাইড ইকুয়াল আছে যদি আমি রাইট হ্যান্ড সাইড টু ইকুয়াল থাকে আমি লেফট হ্যান্ড সাইড টু ইকুয়াল কৰিব পাৰি এতিয়া নাও সমীকৰণ 1 আৰু 2 ৰ পৰা 1 আৰু 2 পৰা কি পাও যে রাইট হ্যান্ড সাইড টু ইকুয়াল আছে গতিকে আমি লেফট হ্যান্ড সাইড ইকুয়াল কৰিব পাৰি AD বাই BD ইকুয়াল টু AE বাই EC বুঝিলানে এখানে লৈকে এটি লিখিবা সোয়া আমি যেটো কৈছিলো যে AD বাই BD AE বাই EC DE বাহুটোৱে এটুক AB আৰু AC সমান অনুপাতত ভাগ কৰিছে গতিকে DE সমান্তৰাল BC তলত লিখি দেবা যে যেহেতু DE এ AB আৰু AC বাহু সমান অনুপাতত ভাগ কৰিছে গতিকে DE সমান্তৰাল BC প্রুফ হৈ গল একেবারে সিম্পল হয় একেবারে সহজ নিয়ম তোমাক কৰাই দিবলৈ যত্ন কৰিছো 9 নম্বৰটো চাও ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ হয় দেখুৱা যে AO বাই BO ইকুয়াল টু CO বাই DO সো ABCD এটা ট্ৰেপিজিয়াম আছে ইয়াৰ AB সমান্তৰাল DC আমাৰ দেয়া আছে প্ৰমাণ কৰিব লাগে যে এই AO বাই BO আৰু CO বাই DO কেনেকৈ প্ৰমাণ কৰিম ফাৰ্স্টত সো বিশেষ সূত্ৰটো লিখি লও বিশেষ সূত্ৰ মানে যেটো কোশ্চেন আছে আমাৰ হিকিনি হয় বিশেষ সূত্ৰ
বিশেষ সূত্ৰখিনি লিখি লৈছো যে এ বি চি ডি ট্ৰেফিচেমত এ বি সমান্তৰাল ডি চি আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ ও বিন্দুত ছেদিত হৈছে আমাক কি প্ৰমাণ কৰিব লাগে যে এ ও বাই বি ও আৰু চি ও বাই ডি ও এইটো প্ৰমাণ কৰিব লাগে এইটো প্ৰমাণ কৰিবৰ কাৰণে আমাৰ এটা অঙ্কন কৰিব লাগে আমি এটা অঙ্কন কৰিম কনস্ট্ৰাকশন কি অঙ্কন কৰিম এই ও আৰু এটা বিন্দু ইয়াত লক লগাই দিম সেটুৰ নাম এটা ই দি দিলো আমি অঙ্কনত কি কৰিম যে ও ই এই এ বি আৰু ডি সি ৰ সমান্তৰালকৈ অঙ্কন কৰা হল ও ই এ বি আৰু ডি সি ৰ সমান্তৰালকৈ অঙ্কন কৰা হল সো ইয়াত এ বি সমান্তৰাল ডি সি আছিল গতিকে ই আৰু ও যিকোনো এটাৰ সমান্তৰাল কৰিলে দুইটাৰে সমান্তৰাল হৈ যাব এই কাৰণে আমি লিখিছো যে ও ই এ বি আৰু ডি সি ৰ সমান্তৰালকৈ অঙ্কন কৰা হল এতিয়া আমি প্ৰমাণটো আগবঢ়াম কেনেকৈ প্ৰমাণ কৰিম সো ফাৰ্ষ্টত প্ৰমাণ ত্ৰিভুজ এ বি ডি ৰ পৰা এইটো ত্ৰিভুজ লৈছো এ বি ডি এইখিনি ত্ৰিভুজ এ বি ডি এই ত্ৰিভুজটো লৈছো ইয়াত চোৱা যেতিয়া আমি এ বি ডি ত্ৰিভুজ লম তেতিয়া ই ও আৰু এ বি সমান্তৰাল হয় ই ও আৰু এ বি যদি সমান্তৰাল হয় তেনেহলে এই ডি ই আৰু এ ই ডি ও বাই বি ও এইটো আমাৰ ইকুৱেল হ'ব কিয়ৰ কাৰণে উপপাদ্য 6.1 ৰ মতে এ বি সমান্তৰাল ই ও কি অঙ্কন মতে ইয়াত লিখি দোৱা সো এইটো যদি হৈছে আমি ইয়াৰ পৰা লিখিব পাৰিম যে ডি ই বাই ই এ ইকুৱেল টু ডি ও বাই বি ও কিয়ৰ মতে উপপাদ্য 6.1 ৰ মতে এটো এক নম্বৰ এটা নাম দি থোৱাচোন কি কৰিছো চোৱা এ বি ডি ত্ৰিভুজৰ পৰা এই এ বি সমান্তৰাল যদি ই ও হয় এ বি সমান্তৰাল যদি ই আৰু ও হয় তেনেহলে এইটো এক অনুপাতত বিভক্ত হ'ব ডি ই বাই ই এ আৰু ডি ও বাই বি ও এটো লিখিছো নেক্সট আকৌ এটা আমি ত্ৰিভুজ লম এ সি ডি এই এ সি ডি এতিয়া এ ডাঙৰ ত্ৰিভুজটো লম যেতিয়া এ সি ডি এই ত্ৰিভুজটো লম ইয়াতেও চোৱা ই আৰু ও ডি সি ৰ লগত সমান্তৰাল আমি অঙ্কত এইটো লিখিছিলো ও ই এ বি আৰু ডি সি দুটা লগতে সমান্তৰাল হয় গতিকে এ সি ডি যেতিয়া ত্ৰিভুজ লম তেতিয়াও আমাৰ ই ও ই ডি সি ৰ লগত সমান্তৰাল হ'ব ই ও ডি সি ৰ লগত সমান্তৰাল হলে এইটো আমি এইটো অনুপাত এক অনুপাত লিখিব পাৰিম আকৌ ত্রিভুজ এ সি ডি ৰ পৰা ত্রিভুজ এ সি ডি ৰ পৰা কি পাও যে ই ও সমান্তৰাল ডি সি এটো যদি এটো আমি এক অনুপাতত ভাগ কৰিব পাৰি কি কি হ'ব আমাৰ ই এ বাই ডি ই দুসো ই এ বাই ডি ই ইকুয়াল টু এ ও বাই সি ও এখানে এটুক যদি আমি উল্টাই দিই তুমি রাইট সাইড আর লেফট সাইড দুটাকে উল্টাই দিও উপরে যাব আমার ডি ই তলত আহিল ই এ ইফালে উপরত গলে আমার সি ও তলত আহিল এ ও এটো কিহৰ কাৰণে উপপাদ্য এটুক লে উপপাদ্য 6.1 ৰ মতে
এটু কিহৰ কাৰণে উলটাই দিলো চোৱা যেটো আমাৰ 1 নম্বৰ সমীকৰণ আছে 1 নম্বৰ সমীকৰণ লেফটৰ সাইডৰ লগত 2 নম্বৰ সমীকৰণৰ লেফট সাইডটো আমি ইকুৱেল কৰিলো সেম কৰিলো এটো আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া সমীকৰণ 1 আৰু সমীকৰণ 2 টো চোৱা দুটাতে লেফট সাইডত আমাৰ ইকুৱেল আছে ডি ই বাই ই ইয়াতো ডি ই বাই ই আছে গতিকে যদি আমাৰ বাওফালটো সেম থাকে আমি সোঁফালটো এটা ইকুৱেল কৰিব পাৰি নাও 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা কি পাও যে লেফট সাইডটো আমাৰ ইকুৱেল আছে আমি রাইট সাইডটো এটা ইকুৱেল কৰি দিম এটো এটো আছে আমাৰ CO CO বাই AO এটো আগত লেখা একেই কথা CO বাই AO ইকুৱেল টু DO বাই BO এতিয়াও সো আমাৰ প্রুফটো হোৱা নাই আমাক প্রুফ কৰিব কৈছিল যে AO বাই BO আৰু CO বাই DO গতিকে ফার্স্টত আমি কি কৰিম এটো দুই সাইডত উলটাই দিও উপৰত যাব আমাৰ AO তলত আহিলে আমাৰ CO ইকুৱেল টু উপৰত গল BO তলত আহিলে আমাৰ DO ৰেকৰ্ডত লিখি দিবা both সাইড উভতাই পক্ষ উলটাই এতিয়া সোয়া AO বাই CO AO বাই BO থাকিব লাগিছিল আমি যে জেনেদৰ বৰ্জ পূৰণ কৰি এটো এক্সচেঞ্জ কৰিম CO টো ইয়াত লৈ যাম BO টো ইয়াত লৈ আহিম ইয়াৰ পৰা আমাৰ হ'ব AO এই BO টো ইয়াৰ তলত আনিম বাই BO ইজ ইকুৱেল টু CO ওপৰত যাব CO বাই DO এটো আমাক প্রুফ কৰিব কাৰণে কৈছিল প্রুফ একেবাৰে সিম্পল হয় দুই তিনিবাৰ নিজে প্ৰেক্টিস কৰবা মই সদায় কৈ থাকো অংক অকল প্ৰেক্টিস অংক এটা গেম হয় যিমান প্ৰেক্টিস কৰিবা সিমান তুমি অংকত তাগৰা হৈ যাবা গতিকে সদায় অংক এটা প্ৰেক্টিস কৰিবা প্ৰেক্টিস নকৰিলে অংকটো তুমি নিশ্চয় পাহৰি যাবা এবাৰ সো লাস্ট কোশ্চেন 10 নম্বৰ কোশ্চেনটো কি কৈছে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে এটো এটা ABCD চতুৰ্ভুজ ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে এনেভাবে ছেদ কৰিছে যাতে AO বাই BO আৰু CO বাই DO দেখো আজি ABCD এটা ট্ৰেপিজিয়াম ABCD ট্ৰেপিজিয়াম দেখুৱাব কৈছিল এটো বিলকুল কোশ্চেন নম্বৰ 9 ৰ উল্টা কোশ্চেন নম্বৰ 9 ত ABCD এটা ট্ৰেপিজিয়াম দিয়া আছিল AO বাই BO CO বাই DO এটো আমাক প্ৰমাণ কৰিব কৈছিল ইয়াত এটো অকল উল্টা গতিকে আমি ইয়াতো অঙ্কন এটা কৰিম এটো অঙ্কন এটা কৰিম এটো আগৰ নিচিনাই দেখো যদি আমি P এটা নাম দিয়ে দিও এই PO যদি AD আৰু BC দুটা লগত সমান্তৰাল দেখাব পাৰো এই PO যদি আমি AD আৰু AB দুটা লগতে সমান্তৰাল দেখুৱা পাৰি তেনেহলে আমি কম যে ABCD এটা ট্ৰেপিজিয়াম সলিউশনটো লিখিছো বিশেষ সূত্ৰটো লেখা বিশেষ সূত্ৰটো লিখিছো ABCD চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত এনেভাবে ছেদ কৰে যাতে AO বাই BO CO বাই DO প্ৰমাণ কৰিব লাগে কি ABCD এটা ট্ৰেপিজিয়াম ফাৰ্স্টত আমি এটা অঙ্কন কৰি উলাব লাগিব যেটো অঙ্কন কৰিছো অঙ্কনটো কি যে O বিন্দুৰ মাজেৰে যোৱা কৈ OP অঙ্কন কৰা হল O বিন্দুৰ মাজেৰে যোৱা কৈ OP সংযোগ কৰা হল এতিয়া আমি কি কৰিম কেৱলেই OP BC লগত সমান্তৰাল দেখাম আৰু OP AD লগত যদি সমান্তৰাল দেখাব পাৰো তেনেহলে ক'ব পাৰিম যে ABCD এটা ট্ৰেপিজিয়াম আৰম্ভ কৰো প্ৰমাণ ফাৰ্স্টত আমাৰ যেটো দিয়া আছে এটো লিখিলাম কি দিয়া আছে AO বাই BO ইকুৱেল টু CO বাই DO ফাৰ্স্টত এটুক এক্সচেঞ্জ কৰি দিয়াছোন BO টুক ওপৰত লৈ যোৱা আৰু CO টুক তলত লৈ আহা ইয়াত AO বাই CO ইকুৱেল টু PO বাই DO এটো এক নম্বৰ এটা নাম দি থোৱা বুজিলানে এতিয়া
আমি চাম নাও ত্রিভুজ এ বি সি ত্রিভুজ এ বি সি কি পাও ইয়াত চোৱা ত্রিভুজ এ বি সি এইটো এটা ত্রিভুজ যেতে লম ত্রিভুজ এ বি সি এইটো ত্রিভুজ এইখিনি ত্রিভুজ এ বি সি ত্রিভুজ যেতে লম আমি ইয়াত চোৱা পি ও সমান্তরাল বি সি পি ও সমান্তরাল আমার কি হয় বি সি পি ও সমান্তরাল বি সি কের মতো অঙ্কন মতে যদি পি ও বি সিৰ সমান্তরাল হয় তেনেহলে পয়েন্ট 6.1 মতে আমি লিখিব পাৰি যে এ ও বাই সি ও ইকুয়াল টু এ পি বাই বি পি এটো উপপাদ্য 6.1 মতে এটো আমি 2 নম্বৰ সমীকৰণ নাম দিলো এটা 1 আৰু 2 নম্বৰ সমীকৰণটো চোৱা 1 নম্বৰ সমীকৰণ ইনটু 2 নম্বৰ সমীকৰণ এটো সালে তুমি দেখিবা আছে লেফট সাইডত দুটাতে ইকুয়াল আছে এ ও বাই সি ও ইয়াতো এ ও বাই সি ও সেম আছে গতিকে আমি রাইট সাইডটো সেম কৰিব পাৰে নাও সমীকৰণ 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা কি পাও আমাৰ বাওফালটো সেম আছে সোঁফালটো আমি সেম কৰিব পাৰিম ইয়াৰ পৰা বি ও বাই ডি ও ইকুয়াল টু এ পি বাই বি পি বুঝিলা নে বি ও বাই ডি ও ইজ ইকুয়াল টু এ পি বাই বি পি এই ফিলে চোৱা এতিয়া কি আমি পালো ইয়াত বি ও বাই ডি ও আৰু এ পি বাই বি পি এটো বি ও বাই ডি ও আৰু এ পি বাই বি পি এইখিনি এতিয়া চোৱা যদি আমি এ বি ডি এটো ত্রিভুজ লও এটো ত্রিভুজক এ পি ও বাহু এক অনুপাতত ভাগ কৰিছে চোৱা বি ও বাই ডি ও হৈছে ইয়াত বি পি বাই এ পি হৈছে মানে এক অনুপাতত ভাগ কৰিছে আমি ইয়াত লিখি দিছো যে অর্থাৎ ত্রিভুজ বি এ ডি ৰ ত্রিভুজ যেটো আমাৰ বি এ ডি আছে ত্রিভুজ বি এ ডি ৰ এই বি এ আৰু বি ডি বাহু যেটো আছে এটা আছে আমাৰ বি এ বাহু আৰু এটা বি ডি বাহু এই ও পি এ বি এ আৰু বি ডি বাহু ও পি এক অনুপাতত ভাগ কৰিছে গতিকে এই পি ও সমান্তৰাল এ ডি হ'ব দুটা পাইছো আমি চোৱা ইয়াত আগতে এটা পাইছিল যে পি ও সমান্তৰাল বি সি এটো আমাৰ এই পি ও বি সি লগত সমান্তৰাল আছিল এতিয়া আমি পালো যে পি ও এ ডি লগত সমান্তৰাল আমি এটো কৈছিলো আগত যে যেতিয়া আমি পি ও বি সি আৰু এ ডি দুটা লগত সমান্তৰাল কৰি দিব পাৰিম তেতিয়া ক'ব পাৰিম এটো এটা ট্ৰেপিজিয়াম চোৱা ইয়াত পি ও সমান্তৰাল এ ডি পাইছো গতিকে আমি ইয়াত লিখিছো যেহেতু পি ও সমান্তৰাল বি সি আৰু পি ও সমান্তৰাল এ ডি হয় গতিকে এ বি সি ডি এটা ট্ৰেপিজিয়াম একেবাৰে সিম্পল হয় একেবাৰে সিম্পল এইখিনি আছিল আজিৰ ভিডিওটোত যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ সো মাচ